নমস্কাৰ ডিএমই নন টেকনিকেল এক্সামৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশেষভাৱে অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ' চ' যিসকলে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওক কাৰণ ডিএমই নন টেকনিকেলৰ পৰীক্ষা আহি পালে 30 তাৰিখে আপোনালোকৰ পৰীক্ষাৰ মাজত মাত্ৰ 8টামান দিন আছে চ' এইকেইদিন আপোনালোকে ভালকৈ পঢ়ক আৰু আপোনালোকে যদি আমাৰ 4000 কুৱেশ্যনৰ পিডিএফ কেইটা ল'ব বিচাৰে বা এতিয়ালৈকে লোৱা নাই তেনেহ'লে 149 ৰুপিছত আপোনালোকে 4000 কুৱেশ্যনৰ পিডিএফ কেইটা ল'বলৈ আপোনালোকে 8638686390 এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যনৰ পিডিএফ চ' দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজি ছায়েন্সৰ অন্য এটি ক্লাছ চ' প্ৰথম কুৱেশ্যনটো হৈছে দ্য টাইপ অফ হিট ট্ৰেন্সফাৰ that occurs in solid is called কঠিন পদাৰ্থত হোৱা তাপ সঞ্চাৰণৰ ধৰণক কি বুলি কোৱা হয় কণ্ডাকশ্যন কনভেকশ্যন ৰেডিয়েশ্যন ডিফিউজন কি বুলি কোৱা হয় কঠিন পদাৰ্থত হোৱা তাপ সঞ্চাৰণক ধৰণক কি বুলি কোৱা হয় শুদ্ধটো হৈছে কণ্ডাকশ্যন বুলি কোৱা হয় মনত ৰাখিবা ঠিক আছে কি বুলি কোৱা হয় কণ্ডাকশ্যন বুলি কোৱা হয় নেক্সট কোৱেশ্যন এ টিস্যু ডেট কানেক্ট মাস্কল টু বনছ ইন হিউমেন কল্ড মানুহৰ পেশী আৰু হাড় সংযোগ কৰা কলা যাক কি বুলি কোৱা হয় মানুহৰ পেশী আৰু হাড় সংযোগ কৰা কলা কি বুলি কোৱা হয় টেণ্ডন ফাইবাৰ এক্সন ফেমাৰ মানুহৰ পেশী আৰু হাড় সংযোগ কৰা কলা কি বুলি কোৱা হয় সে শুদ্ধটো হৈছে টেণ্ডন বুলি কোৱা হয় ওকে অপশ্যন এ হ'ব শুদ্ধটো নেক্সট কুৱেশ্যনটো আহিছোঁ ইন স্পেচ টাৰ্মিনলজি PSLV stands for মহাকাশ পৰিভাষাত PSLV অৰ্থ কি PSLV মানে ফুল ফৰ্ম কি Propulsion Satellite Launch Vehicle, PLOTOS, Space Loaded Vehicle, Polar Satellite Launch Vehicle, Planetary Satellite Launch Vehicle. মহাকাশ পৰিভাষাত PSLV সম্পূৰ্ণ অৰ্থটো হৈছে Polar Satellite Launch Vehicle ঠিক আছে সো অপশ্যন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আহিছোঁ সোলাৰ পেনেলছ কনভাৰ্ট ডেছ এনাৰ্জি টু ডেছ এনাৰ্জি গতিকে সৌৰ পেনেলে কি শক্তিক কি শক্তিলৈ ৰূপান্তৰিত কৰে সকলোৰে ঘৰত সৌৰ শক্তি আছে সৌৰ পেনেল আছে বা সোলাৰ আছে গতিকে সোলাৰ পেনেল কনভাৰ্ট ডেছ এনাৰ্জি টু ডেছ এনাৰ্জি কি এনাৰ্জিলৈ কনভাৰ্ট কৰে হিট ইলেক্ট্ৰিচিটি হিট লাইট ইলেক্ট্ৰিচিটি হিট লাইট চ' সৌৰ শক্তিয়ে সৌৰ পেনেলে কি শক্তিক লাইটক ইলেক্ট্ৰিচিটি শক্তিলৈ ৰূপান্তৰিত কৰে ঠিক আছে পোহৰৰ শক্তিক ইলেক্ট্ৰিচিটিলৈ বিদ্যুতলৈ ৰূপান্তৰিত কৰে নেক্সট কুৱেশ্যন প্ৰস্থেটিছ ইজ এ টাৰ্ম ইউজ ইন প্ৰস্থেটিছ ক'ত ব্যৱহাৰ কৰা এটা শব্দ ফিজিক্স লেবৰেটৰী স্পেচ ৰিচাৰ্চ মেডিকেল চেণ্টাৰ জুলজিকেল পাৰ্ক প্ৰস্থেটিছ ক'ত ব্যৱহাৰ কৰা এটা শব্দ শুদ্ধটো হৈছে মেডিকেল চেণ্টাৰ প্ৰস্থেটিছ শব্দটো ক'ত ব্যৱহাৰ কৰে মেডিকেল চেণ্টাৰত ব্যৱহাৰ কৰা এটা শব্দ প্ৰস্থেটিছ ঠিক আছে নেক্সট কুৱেশ্যন হুইচ এমং দ্য ফলোয়িং ইজ দ্য ষ্টাডি অফ বাৰ্ডছ নিম্নলিখিত কোনটো চৰাইৰ অধ্যয়ন আমি যদি চৰাইৰ ওপৰত অধ্যয়ন কৰা হয় তাক বৈজ্ঞানিক ভাষাত বা সাইণ্টিফিক ভাষাত কি বুলি কোৱা হয় জুলজিষ্টিক্স কি বুলি কোৱা হয় চ' কাৰেক্ট এনচাৰটো হৈছে অৰ্নিথলজিষ্ট ঠিক আছে অৰ্নিথলজিষ্ট যদি আমি চৰাইৰ বিষয়ে অধ্যয়ন কৰোঁ তাক অৰ্নিথলজিষ্ট বুলি কোৱা হয় চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এষ্ট্ৰনট কল্পনা চাৱলা ডাইড ইন হুইচ অফ দ্য ফলোয়িং স্পেচ শ্বাটল ক্ৰেছেছ গতিকে তলৰ কোনটো মহাকাশ যান দুৰ্ঘটনাত মহাকাশচাৰী কল্পনা চাৱলাৰ মৃত্যু হৈছে কল্পনা চাৱলাৰ ক'ত মৃত্যু হৈছে কোনখন মহাকাশযান দুৰ্ঘটনাত মহাকাশচাৰী কল্পনা চাৱলাৰ মৃত্যু হৈছিল চেলেঞ্জাৰ ডিস্কভাৰী কলম্বিয়া এটলাণ্টিছ চ' শুদ্ধটো হৈছে কলম্বিয়া ঠিক আছে কলম্বিয়াত কল্পনা চাৱলাৰ মৃত্যু হৈছিল মনত ৰাখিবা কলম্বিয়া মহাকাশযান দুৰ্ঘটনাত মহাকাশচাৰী কল্পনা চাৱলাৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন নিউ হৰিজনছ ইজ দ্য নেম অফ এন নিউ হৰিজনছ কিহৰ নাম অচিছ ইন চাহাৰা প্ৰব টু প্লেটো স্মাৰ্টফোন বাই চেমচাং নান অফ দিছ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে নিউ হৰিজন হৈছে প্ৰব টু প্লুটো ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ এ বেক্টেৰিয়েল ডিজিজ তলৰ কোনটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ গতিকে বেক্টেৰিয়েল ডিজিজৰ ওপৰত প্ৰায় কুৱেশ্যন আহিব আপোনাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত স্বাস্থ্যৰ ওপৰত প্ৰায় কুৱেশ্যন আহে ছায়েন্সৰ কুৱেশ্যন ঠিক আছে গতিকে ইয়াৰ ভিতৰত বেক্টেৰিয়েল ডিজিজ কোনটো পলিঅ' এইডছ হেপাটাইটিছ বি কলেৰা
শুদ্ধটো হৈছে কলেৰা হৈছে বেক্টেৰিয়েল ডিজিজ এইটো আমি ক্লাছতো ডিছকাছ কৰিছোঁ নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ছেকেণ্ড বিগেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ কোনটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ বুলি ক'লে কোনটো গ্ৰহক আপোনালোকে চিনি পায় জুপিটাৰ ছেটাৰ্ণ ইউৰেনাছ নেপচুন সো শুদ্ধটো হৈছে ছেটাৰ্ণ গতিকে ছেটাৰ্ণ হৈছে সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ ঠিক আছে ছেটাৰ্ণ মানে কি গ্ৰহ শনি গ্ৰহ নেক্সট কুৱেশ্যন দ্য ইউনিভাৰ্ছ ইন এ নাটশেল ইজ এ বুক ৰিটেন বাই এলবাৰ্ট আইনষ্টাইন কাৰ্ল সাগান ষ্টিফেন হকিং মাৰ্ক বুশ্বনান ইয়াৰ শুদ্ধটো হৈছে ষ্টিফেন হকিং ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ফিউল হেজ হাইয়েষ্ট কেলৰিফাইড ভেলু কোনটো ইন্ধনৰ কেলৰি মান সৰ্বাধিক কোনটো ইন্ধনৰ কেলৰি মান সৰ্বাধিক নাইট্ৰজেন মিথেন হাইড্ৰজেন ইথেলেন কাৰেক্ট আনসাৰটো কি হ'ব পাৰে শুদ্ধটো হৈছে হাইড্ৰজেন ঠিক আছে অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ দ্য কমন নেম অফ ছডিয়াম বায়'কাৰ্বনেট গতিকে তলৰ কোনটো ছডিয়াম বায়'কাৰ্বনেটৰ সাধাৰণ নাম ছডিয়াম বায়'কাৰ্বনেটৰ সাধাৰণ নাম কোনটো হ'ব পাৰে টেবুল চেল্ট বেকিং সোডা কষ্টিক সোডা ৱাশ্বিং সোডা শুদ্ধটো হৈছে বেকিং সোডা ছডিয়াম বায়'কাৰ্বনেটৰ সাধাৰণ নাম বেকিং সোডাৰ আন এটা নাম হৈছে ছডিয়াম বায়'কাৰ্বনেট মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ ৰে হেজ হাইয়েষ্ট ফ্ৰিকুৱেঞ্চি কোনটো ৰশ্মিৰ কম্পাংক সৰ্বাধিক কোনটো ৰশ্মিৰ কম্পাংক সৰ্বাধিক ভিজিবল ৰে ইউভি গামা আলফা শুদ্ধটো হৈছে গামা ৰশ্মিৰ কম্পাংক সৰ্বাধিক মনত ৰাখিব নেক্সট কুৱেশ্যন when white light pass through a prism we observe various colors this property of light is called প্ৰিজমৰ মাজেৰে বগা পোহৰ পাৰ হ'লে আমি বিভিন্ন ৰং পৰ্যবেক্ষণ কৰোঁ পোহৰ এই ধৰ্মক কি বুলি কোৱা হয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ইণ্টাৰফেৰেঞ্চ ডিফ্লেকশ্যন ডিছপাৰশ্যন কুৱেশ্যনটো কি আছিল কুৱেশ্যনটো হৈছে প্ৰিজমৰ মাজেৰে বগা পোহৰ পাৰ হ'লে আমি বিভিন্ন ৰং পৰ্যবেক্ষণ কৰোঁ পোহৰ এই ধৰ্মক কি বুলি কোৱা হয় ইয়াক কোৱা হয় বিক্ষিপ্ততা বা ডিছপাৰশ্যন বুলি কোৱা হয় গতিকে বগা পোহৰ পাৰ হ'লে আমি বিভিন্ন ধৰণৰ ৰং আমি দেখা পাওঁ হয়নে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান ছেটেলাইট আৰ্যভট্ট লঞ্চ ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট কোন বছৰত উৎক্ষেপণ কৰা হৈছিল আৰ্যভট্ট কোন বছৰত উৎক্ষেপণ কৰা হৈছিল 1967 1971 1975 1978 আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিল 1975 1965 চনত আহিব পাৰে কিন্তু আৰ্যভট্ট আমাৰ ভাৰতৰ ছেটেলাইট কিমান চনত উৎক্ষেপণ কৰা হৈছিল 1975 1965 চনত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ দ্য ষ্টাডি অফ স্কিন ডিজিজ ছালৰ ৰোগৰ অধ্যয়নৰ বৈজ্ঞানিক নাম কি আমি যদি ছালৰ ৰোগৰ বিষয়ে অধ্যয়ন কৰোঁ ইয়াৰ বৈজ্ঞানিক নাম কি হ'ব পাৰে ডাৰ্মাটলজি এণ্টমলজি অৰিয়েণ্টলজি মেমলজি ছালৰ ৰোগৰ অধ্যয়নৰ বৈজ্ঞানিক নাম কি শুদ্ধটো হৈছে ডাৰ্মাটলজি ঠিক আছে ডাৰ্মাটলজি হৈছে ছালৰ ৰোগৰ বৈজ্ঞানিক নাম নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং মেটেল ইজ ৱাইডলি ইউজ ইন দ্য পেকেজিং ইণ্ডাষ্ট্ৰী তলৰ কোনটো ধাতু পেকেজিং উদ্যোগত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় আইৰণ কপাৰ এলুমিনিয়াম লিড কাৰেক্ট আনসাৰটো কি হ'ব পাৰে পেকেজিং উদ্যোগত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় ইয়াৰ ভিতৰত কোনটো ধাতু শুদ্ধটো হৈছে এলুমিনিয়াম পেকেজিঙত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন এভিয়ান ডাইনাছৰ্ছ আৰ কমনলি ৰেফাৰ্ড টু এজ এভিয়ান ডাইনাছৰ সাধাৰণতে কাক কোৱা হয় বাৰ্ডছ ক্ৰকডাইল লিজাৰ্ড এলিগেটৰ্ছ গতিকে এভিয়ান ডাইনাছৰ সাধাৰণতে কাক কোৱা হয় শুদ্ধটো হৈছে বাৰ্ড চৰাইক কোৱা হয় এভিয়ান ডাইনাছৰ বুলি নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ দ্য পাৱাৰ হাউচ অফ দ্য চেল তলৰ কোনটো কোষক শক্তিহৰ বুলি জনা যায় বা কোষৰ শক্তিহৰ বুলি কাক কোৱা হয় মাইটকণ্ড্ৰিয়া ৰাইবোজম চেল ৱাল চেল মেমব্ৰেন কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কোষৰ শক্তিঘৰ বুলি কাক কোৱা হয় শুদ্ধটো হৈছে মাইটকণ্ড্ৰিয়া কোষৰ শক্তিঘৰ বুলি কোৱা হয় বা পাৱাৰ হাউচ বুলি কোৱা হয়
ঠিক আছে পাৱাৰ হাউচ অফ দ্য চেল বুলি কাক কোৱা হয় মাইটকণ্ড্ৰিয়াক কোৱা হয় নেক্সট কুৱেশ্যন ribbons of which color are used to increase HIV awareness HIV সজাগতা বৃদ্ধিৰ বাবে কোন ৰঙৰ ফিটা ব্যৱহাৰ কৰা হয় কোনটো ৰঙৰ ফিটা ব্যৱহাৰ কৰা হয় HIV সজাগতাৰ বাবে পিংক ৰেড ইয়েলো ব্লু কোনটো কালাৰৰ ফিটা ব্যৱহাৰ কৰা হয় শুদ্ধ উত্তৰটো হৈছে ৰঙা কালাৰৰ ফিটা ব্যৱহাৰ কৰা হয় গতিকে মনত ৰাখিব অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং primates are very poor tree climbers তলৰ কোনটো প্ৰাইমেট অতি বেয়া গছ আৰোহী চিম্পাঞ্জী orangutans macaques gorillas গতিকে কোনটো প্ৰাইমেট অতি বেয়া গছ আৰোহী শুদ্ধ উত্তৰটো হৈছে গৰিলা ঠিক আছে গৰিলা অতি বেয়া গছ আৰোহী নেক্সট কুৱেশ্যন among the four stars given below which of the following stars is the closest to the sun তলত দিয়া চাৰিটা তৰাৰ ভিতৰত তলৰ কোনটো তৰা সূৰ্য আটাইতকৈ ওচৰত আছে প্ৰক্সিমা চেঞ্চুৰি চিৰিয়াছ পৰচিন এণ্ড্ৰমেট কাৰেক্ট এনসাৰ হৈছে প্ৰক্সিমা চেঞ্চুৰি নেক্সট কুৱেশ্যন where is the Adam's apple situated in our body আমাৰ শৰীৰত আদামৰ আপেল ক'ত অৱস্থিত থ্ৰ'ট ফেষ্ট লেগ ষ্টমাক So, আমাৰ শৰীৰত আদামৰ আপেল আছে থ্ৰ'ট ঠিক আছে নেক্সট কুৱেশ্যন which of the following is a supersonic cruise missile of India তলৰ কোনটো ভাৰতৰ supersonic cruise missile ভাৰতৰ supersonic cruise missile এবিধ কোনটো ধনুষ পৃথিৱী সূৰ্য ব্ৰহ্মছ গতিকে ভাৰতৰ supersonic cruise missile কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মছ হৈছে ভাৰতৰ supersonic cruise missile ঠিক আছে সো এয়া আছিল আজি সায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্যন সো আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে সো আপোনালোকে যদি আমাৰ ক্লাছ কৰি ভাল পাইছে চেনেল বিশেষকৈ বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ 4000 কোৱেশ্যন যদি ডিএমই নন টেকনিক এক্সামৰ কাৰণে আপোনালোকে পিডিএফ এটা ল'ব বিচাৰে কমন কোৱেশ্যন তো এটা নাম্বাৰ দিছো এই নাম্বাৰটো লিখি ল'ব আৰু এইটো নাম্বাৰতে আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু সেইটো নাম্বাৰটো হোৱাটছআপ আছে আপোনালোকে হোৱাটছআপৰ স্ক্ৰীনশ্বটটো দিব লাগিব আপুনি 149 रुपीस পেমেন্ট কৰিব লাগিব নাম্বাৰটো লিখি লওক নাম্বাৰটো হৈছে 8638686390 ঠিক আছে সো আকৌবাৰ কৈছো ভালকে মন দিব 8638686390 এই নাম্বাৰটোত আপোনালোকে 149 रुपीस গুগল পে ফোন পে জি কৰি কেনে এইটো নাম্বাৰতে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে লাভ কৰিব 4000 কোৱেশ্যনৰ পিডিএফ জি খুবেই ইম্পৰ্টেন্ট সো আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম